Hello everyone. আজি মই এই কেৰাহীখন দেখিছেনে ইমান লেতেৰা হল বহুত দিন হল মই সাফা কৰাই নাই আপোনালোককো মই ভিডিওটো দেখুৱাম বুলি মই এনেকৈ অকনমান লেতেৰা হলো হক বুলি মানে সাফা কৰা নাছিলো আজি ভাবিছো সাফা কৰো আৰু আপোনালোককো দেখুৱাও কেনেকৈ সাফা কৰো মই কেৰাহী বিলাক একদম বিৰাট ধুনিয়া সাফা হয় বৰ বেছি সময়ৰ প্ৰয়োজন নহয় মানে 15 মিনিট মানৰ ভিতৰতে আপোনাৰ একদম কেৰাহী সাফা হৈ যায় আৰু একেবাৰে সহজেই এইখন সাফা কৰিব পাৰি এইফালে গেছতে বহাই দিলো কেৰাহীখন আৰু গৰম হ'বলৈ দিছিলো গৰম হৈ আছিল বাৰু আৰু এইখিনি সময়তে পানী দিছিলো অকনমান হৰহকৈ পানীটো অলপ হৰহকৈ লাগিব কিন্তু আৰু ইয়াতে দিলো নিমখ এতিয়া মই এইখিনি পানীখিনি ভালদৰে উতলিবলৈ দিম নিমখ ডাঙৰ চামুচেৰে এচামুচৰ জোখত দিছো আৰু দুটুকুৰামান নেমু আছিল সেই নেমু টুকুৰাও দি দিলো কাটি আৰু দিলো ডাঙৰ চামুচেৰে এচামুচৰ জোখত সাৰ্ফ আপুনি যিকোনো ব্ৰ্যান্ডৰে ল'ব পাৰে মই পতঞ্জলিটো লৈছিলো আৰু সাৰ্ফ এক্সেলটো দিব পাৰে হেতু খুব ধুনিয়া কাম কৰে আৰু ইয়াতে দিছো এচামুচ বেকিং সোডা এইখিনি খোৱা সোডা হয় আপোনালোকে এতে বেকিং সোডাটো দিব লাগিব এটো নিদিলে বৰ ভালদৰে সাফা নহব কেৰাহীখন আৰু এইখিনি দিয়াৰ পাছত এতিয়া একদম গেছৰ ফ্লেমটো লো কৰি দিলো দেই নহলে বেকিং সোডা দিয়াৰ লগে লগে গুটেই মানে একদম উতলি মানে এইখিনি ওপৰলৈ উঠি ফেন হৈ ওপৰৰ পৰা পৰি যায় সেই কাৰণে মই গেছৰ ফ্লেমটো অফ কৰি এনেকৈ হেতাখনৰে লৰাই আছো যাতে মানে পৰি না যায় দেখিছেনে সেইকাৰণে মই একদম গেছৰ ফ্লেম লো কৰি এনেকৈ হেতাখনে মানে লৰাই থাকিলে তেতিয়া আপোনালোকৰ পৰি না যায় তেনেকুৱাও কৰিব পাৰে ইয়া চাওক খুব ধুনিয়াকৈ উতলি আছে এনেকৈ ভালদৰে উতলিব দিব লাগিব আৰু ওপৰলৈকে যেহেতু পানীখিনি পোৱাগে নাই ন সেই কাৰণে এনেকৈ হেতাখনেৰে লগাই ধুনিয়াকৈ এইখিনি তিয়াই লৈছো যাতে এইখিনিও কোমলি যায় আৰু এনেকৈ আপুনি 10 মিনিট মানৰ কাৰণে আপুনি এইখিনি উতলিবলৈ দিব আৰু এইখিনি মোৰ হৈ গল বাৰু এতিয়া মই নমাই লম এইখিনি গামলা এটাতে গৰমে চাওক এনেকৈ গামলাটোতে নমাই লৈছো আৰু এতিয়া মই কেৰাহীখন ধুনিয়াকৈ মাজিব লাগিব এইখন কেৰাহীখন লৈ লৈছো দেখিছেনে এতিয়া এনেকৈ গৰমে মাজিব লাগিব এনেকুৱা ষ্টিলৰ বাচন মজা এটা লৈ লৈছো আৰু আপোনালোকে এনেকৈ মানে গৰমে মাজিলে তেতিয়া আপোনালোকে বৰ বেছি জোৰ দিব নালাগে মানে কোমলি থাকে যেহেতু সেই কাৰণে খুব ধুনিয়াকৈ এৰ খাই যায় এয়া দেখিছেনে মই বেছি কষ্ট কৰাই নাই এনেকৈ খুব সহজে এৰি যায় আপোনালোকেও ঘৰতে খুব কম সময়ৰ ভিতৰতে কেৰাহীখন সাফা কৰি ল'ব পাৰিব আৰু কেৰাহীখন সাফা হৈ থাকিলে এনেও বনাইও ভাল লাগে ন লেতেৰা হৈ থাকিলে ভাল নালাগে সেই কাৰণে প্ৰায় মাজে মই এনেকৈ এখন মানে সাফা কৰি থাকো চাওক একদম গৰমে কৰি আছো দেই এইফালে ধোঁৱা ওলাই আছে কষ্ট হয় বাৰু অকনমান গৰমে কৰিবলৈ তথাপিও এনেকৈ মাজি মই অৱশেষত সাফা কৰিলো এনেকৈ আপুনি 5-7 মিনিট মান সাফা কৰিলেই হৈ যাব মানে কিমান লেতেৰা হৈ থাকে হেতু ওপৰত কথা মোৰ বৰ বেছিও লেতেৰা নহৈছিল সেই কাৰণে বৰ বেছি সময় প্ৰয়োজন নহলে চাও কিমান ধুনিয়া সাফা হৈ গৈছে এতিয়া এইখিনি পানীখিনি পেলাই ল'ব লাগিব কেৰাহী তলখন লেতেৰা হৈ থাকিলেও একো নাই কলা হৈ থাকিলেও একো নাই সেইখিনিও বাৰু সাফা কৰি ল'ব পাৰিব আপোনালোকে এই পানীখিনিতে অলপ সময় গৰম কৰি মানে উতলাই কেৰাহীখনৰ তলখিনি জুবিয়াই থলে এইখিনি মানে পিছত মাজিবলৈ সুবিধা হয় তেতিয়া সাফা হৈ যায় আৰু এনেকৈ অকনমান সময় মাজিব লাগিব ইয়া দেখিছেনে অলপ কলা পৰি আছে এইখিনি এতিয়া অকনমান জোৰ দি মই সাফা কৰি লম এনেকুৱা বাচন মজা এটা লাগিব নহলে আপোনালোকে চিজ কাগজ ল'ব পাৰিব চিজ কাগজ আপোনালোকে টাউনত কিনিবলৈ পাব সেই টুকুৰা মাৰি দিলেও খুব ধুনিয়া সাফা হয় আৰু এইফালে এনেকৈ সাফা কৰি মোৰ কেৰাহী সাফা হৈ গল এয়া চাও কিমান ধুনিয়া সাফা হৈ গল নহয়নে খুব সহজে আপোনালোকে ঘৰতে কম সময়তে আপোনালোকে এখন কেৰাহী সাফা কৰিব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনিয়া এটা ভিডিওৰ সৈতে
আৰু এইফালে মোৰ হাতৰ নখ একদম কলা পৰি গ'ল দেই, আপোনালোকক দেখুৱাইছিলোঁ বাৰু। আৰু কেৰাহী চাওক কিমান ধুনীয়া চিকচিকীয়া হৈ গ'ল। তেন্তে আজিলৈ বাই।